নমস্কাৰ বন্ধুসকল, কি খবৰ? আমাৰ বৰ্তমান বেয়া দেখিছেনে? হস্পিটেললৈ আহিছোঁ, একদম উঠিবই পৰা নাই, ডিউটি যাব পৰা নাই। আজি ডিউটি ছুটি মানে ব্ৰেক টাইম আছিলে, ব্ৰেক টাইমত আহি হস্পিটেল আহি আছোঁ বৰ্তমান। আৰু হস্পিটেল ওচৰত নহয়, বহুত দূৰ হয়। আহি আছোঁ, ইমান ৰ'দ, ইমান গৰম, আৰু আহোঁতে পইচা নাই, পইচা উলিয়াই ল'লোঁ। আমাৰ গুগল পে'টো বেয়া হৈ আছে। ৰাস্তাতে আহি থাকোঁতে দেখিলোঁ ATM, তাকে বাইক ছাইডত ৰখাই মেলি আৰু তাকো ছাইডত ৰখাই মেলি পইচা উলিয়ালোঁ। এতিয়া বৰ্তমান 3000 আৰু পইচা উলিয়াই মেলি যাব ওলাইছোঁ। ৰাস্তাতে পালোঁ যেতিয়া ভালেই হ'ল। মই ভাবিছিলোঁ ATM পাম নেপাম বুলি বহুত টেনশ্যন হৈ আহিছিলোঁ, আৰু যিহেতু ATM দেখিলোঁ সেইবাবে নোলাই কৈ কিনে উলিয়াই ল'লোঁ। এতিয়া 3000 লগত আছে, উলিয়ালোঁ, আৰু লগত আছিলে 1000, টোটেল হ'ল 4000। এতিয়া হস্পিটেলত কিমান পইচা খৰচ হয় কি নহয় নাজানো বাৰু, বাকী আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ, আপোনালোকে চাই থাকিব। বৰ্তমান আহি পালোহি হস্পিটেল আৰু প্ৰাইভেট হস্পিটেল হয়, আৰু প্ৰায় বেমাৰ হ'লে আমি ইয়াতে আহি থাকোঁ। আমি য'ত নেকি কাম কৰোঁ তাত মালিকৰ চিনাকি হয়, অলপ ঘৰৰে চাগে, সিমানটো নাজানো বাৰু। আৰু এইফালে ব্লাড টেষ্ট কৰিলোঁ, মেডামখিনিক চিনি পাওঁ আমি, আৰু আমাকো চিনি পায় ভালদৰে। ইয়াতে আহি সেইকাৰণে অলপ কৈছিলোঁ যে অলপ ভিডিঅ' কৰি ব্লাড টেষ্ট কৰিলোঁ। ব্লাড টেষ্ট কৰি পিনে আকৌ ছ'নোগ্ৰাফি কৰিব লাগে বুলি কৈছে, আৰু এক্সৰে কৰিব লাগে। সেই লোকেশ্যন এটা দিছিলে, আমি নাজানো বা লোকেশ্যনৰ মতে সুধি আহি আছোঁ ইয়াত। এতিয়া কিমান দূৰ হয় তাকো নাজানো, কিন্তু আহি আছোঁ। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লোকেশ্যনৰ মতে আহি পালোহি। এখন কিবা ৰ'বদেই, মকুন নে কিবা, মকুন ফাইনেলি পালোহি। মই আহিছিলোঁ বহুত দূৰ, কিন্তু ওচৰত পালোহি। আৰু হস্পিটেলত সোমাই মেলি এইফালে ওপৰত যাবলৈ ক'লে, ওপৰত আহি আছোঁ। এইফালে এক্সৰে কাৰণে আহি আছোঁ ওপৰলৈ, আৰু এইফালে লগতে বাইদেউ এজনী আহি আছে, আৰু তাক সুমিয়াই লৈ গ'ল। কেলৈ সুমিয়াইছে নাজানো বাৰু। মই ইয়াতে ৰখি আছোঁ অকলে। মানুহ অলপ আছে, ইমানো নাই বাৰু। আৰু এইফালে মানে কি হ'ল, এক্সৰে কাৰণে ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে কৈছিলে। ড্ৰেছ মানে কি হ'ল, এক্সৰে কৰিলে চাগে ড্ৰেছ চেঞ্জ কৰে। আগতে এবাৰতো কৰিছিলোঁ, ড্ৰেছ চেঞ্জ কৰিব দিয়া নাছিলে। আৰু ফাইনেলি এয়া এক্সৰে কৰি আছে নে বৰ্তমান কৰিব। এক্সৰে কৰা হৈ গ'ল, আৰু তলত যাব দিছে। তলত কৰিব ছ'নোগ্ৰাফি, আৰু ছ'নোগ্ৰাফি কৰোঁতে কিমান টাইম লাগে নাজানো বাৰু। ছ'নোগ্ৰাফি কৰোঁতেও মানে টাইম নালাগে, কিন্তু নম্বৰ লাগি থাকে যে, সেইবাবে অলপ টাইম লাগিব চাগে। যি কি নহওক, ফাইনেলি এক্সৰে ৰিপৰ্টো আজি ইমানেই কপাল ভাল।